হয় আপুনি কোৱা ধৰণেই এই বিজেপি চৰকাৰখনে তথা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কেৱল আৰু কেৱল অসমীয়া জাতিটোক ঠগি অসমীয়া জাতিটোক টুপি পিন্ধোৱাৰ কাম কাজ কৰি আছে। এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মিছা কথা কোৱাৰ চৰ্দাৰ তেখেতৰ মুখেৰে বা এই চৰকাৰখনৰ মুখেৰে সঁচা কথা আপোনালোকে নাপাব। তেখেতসকলে যে কৈ আছে যে অসমত 3জন বিদেশীয়ে আপোনাৰ এপ্লাই কৰিছে, বাকী কৰা নাই, এই কথাৰ কিমান দূৰ গ্ৰহণযোগ্যতা হ'ব পাৰে? আপুনি ভাবকচোন, 3জন বিদেশী স্বদেশী কৰিব গৈ অসমত 5জনকে তেজাল যুৱকক তেখেতসকলে হত্যা কৰি মাৰি পেলালে। এনেকুৱা এটা কাণ্ডকৃতি কৰা বিজেপি চৰকাৰখনে অসমখনক কি কৰিব বিচাৰিছে? আজি তেখেতসকলে এই কাৰ নামত অসমখনক কেনেদৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে, অসমখনক কেনেদৰে তছনছ কৰাৰ এটা চেষ্টা চলাই আছে। অসমত অসম চুক্তি ৰূপায়ণ হোৱা কাৰ্যকৰী নকৰাকৈ তেখেতসকলে অসমত কা জাপি দি বিদেশীক আমি অসমত কেনেদৰে মানি ল'ব পাৰোঁ কওকচোন। আজিৰ দিনত ৰ'ব, মোৰ কথাখিনি ক'ব দিয়ক। আজিৰ দিনত অসমত আপোনাৰ 3,12,00,000 নিবনুৱা আছে। 3,12,00,000 নিবনুৱা থকা অসমত বিদেশীক আমি অসমত বোজা লৈ অসমখনক কেনেদৰে চলাই লোৱাৰ পৰিকল্পনা কৰি আছে তেখেতসকলে। আৰু ৰিচেণ্টলি তেখেতসকলৰ যি পৰিকল্পনা, এই মই অলপ আগতে যে কৈ গ'লোঁ যে বিজেপি চৰকাৰখনে মিছা কথা কোৱাৰ চৰ্দা বা মিছা কথা কোৱাৰ চৰকাৰ। কাৰণটো হ'ল তেখেতসকলে সেই কা জাপি দিয়াৰ সময়তে তেখেতসকলে কৈছিলে যে এই কাৰ ভিত্তিবৰ্ষ হিচাপেও তেখেতসকলে 2014 চনৰ 31 ডিচেম্বৰলৈকে ৰাখিব। কিন্তু আজি কি কৰিলে তেখেতসকলে? আপোনাৰ ইমিগ্ৰেণ্টছ ফৰেনাৰ্ছ এক্সামশ্যন 2025ৰ জৰিয়তে তেখেতসকলে কি কৰিলে যে 31 ডিচেম্বৰ 2024 তেখেতসকলে ভিত্তিবৰ্ষ হিচাপে কৰিলে। তাৰমানে তেতিয়াই আমি কোৱা ধৰণে আমি তেতিয়াই কৈছিলোঁ যে এই চৰকাৰখন মিছা কথা কোৱা চৰকাৰ। এই চৰকাৰখনে তেতিয়াই তেখেতসকলৰ যি ভিত্তিবৰ্ষ তেখেতসকলে মানে বঢ়াই গৈ থাকিব। আজি 24 কৰিছে, তাৰপিছত 34 কৰিব, তাৰপিছত 55 কৰিব, এনেদৰে আগুৱাই লৈ যাব। তাৰমানে তেখেতসকলৰ ধাৰণাটো হ'ল যে অসমত বিদেশী হিন্দু বিদেশী লৈ আহি অসমত তেখেতসকলে এই হিন্দুৰ ভোটেৰে তেখেতসকলে নিৰ্বাচন জিকি থাকিব। মই কথাটো কৈ ল'ব দিয়ক। অসমত আজিৰ দিনত ভাৰতীয় ন্যায়াধীশে যিটো কৰিছে 69,000 আপোনাৰ বহিৰাগত চিনাক্তকৰণ কৰা হৈছে। 69,000 বহিৰাগত চিনাক্তকৰণ হোৱা এই বিদেশীসমূহক তেখেতসকলে নাগৰিকত্ব দিব। তেন্তে ভাবক যে এই 69 বিদেশীক তেখেতসকলে মানে ভাৰতীয় নাগৰিক বনাই তেখেতসকলৰ পৰা ভোট ল'ব আৰু তেখেতসকলৰ যি 26ৰ নিৰ্বাচন বৈতৰণী, এই নিৰ্বাচনী বৈতৰণী তেখেতসকলে যিহেতু মণ্ডলতে কোৱা হয় যে কাৰ জৰিয়তে হিন্দু বাংলাদেশী নাগৰিকত্ব বিজেপি ভোট বেংক তৈয়াৰ কৰা বুলি কোৱা হয়। কিন্তু একেধৰণে কোৱা হয় যে পূৰ্বে কংগ্ৰেছৰ দিনত কংগ্ৰেছে একাংশ অন্য লোকক বহাইছিল যিসকলে তেওঁলোকক ভোট দিছিল। এই যি ধৰণৰ অভিযোগ বা কথাখিনি চৰ্চা হয়, গতিকে এই কথাখিনি কিছু ক্ষেত্ৰত ৰাজনীতি সীমা বুজা নেকি? আপুনি কি কয় মণ্ডলদাৰ? চাওক, প্ৰথম কথাটো হ'ল যে কথাটোত পূৰ্বৰ পৰাই ৰাজনীতি জড়িত হৈ আছে। মই কা আন্দোলন যেতিয়া হৈছিলে 12 লাখ মানুহে ট্ৰাকে অসমত আহিব, এই কথাটো তেতিয়াও এটা নেৰেটিভ সৃষ্টি কৰা হৈছিলে। আৰু এতিয়াও কয় যে লাখ লাখ বাংলাদেশী। আমাৰ চৰকাৰৰ স্পষ্ট কথা যে আপোনালোকে কৈছে যে ভোট বেংকৰ ৰাজনীতি কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সংখ্যালঘু মানুহৰ ভোট নালাগে, স্পষ্টকৈ কৈছে। 2 নম্বৰ কথা, মুখ্যমন্ত্ৰী এটা কথা উল্লেখ কৰিছে যে অচিনাকি মানুহৰ পৰা মাটি লৈ চিনাকি মানুহক মাটি ঘূৰাই দিম। মুখ্যমন্ত্ৰীয়ে স্পষ্ট তাৰমানে বাংলাদেশৰ পৰা মানুহখিনি চিনাকি হ'ব। তাৰমানে হিন্দু বাংলাদেশীখিনি আপোনাৰ চিনাকি হ'ব। আপোনালোকৰ কথাটো এই হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰা বাদ দিয়ক। আপোনালোকে হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰা বাদ দি কিনে অসমৰ উন্নয়নৰ চিন্তা কৰক। অসমখনক কেনেদৰে আগুৱাই লৈ যাব পাৰি তাৰ কথা চিন্তা কৰক। আপুনি যেতিয়া কথা কৈ আছিলে মই কোৱা নাই, আৰু মোৰ কথাখিনি ক'লে আপুনি একপক্ষীয় কথাখিনি নক'ব। চাওক, যেতিয়া উচ্ছেদ হৈছিলে লাখ লাখ বেদখলকাৰীয়ে অসমৰ মাটি বেদখল কৰি ৰাখিছে। অসমৰ বিভিন্ন প্ৰান্তত আমি কওঁ সত্ৰৰ মাটি বেদখল হৈছে। চৰকাৰখনে যদি সদৌ অসম ছাত্ৰ সন্থাৰ অসম চুক্তিত আছে অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচ দিব লাগিব। অসমত অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচ মানে ভূমিৰ অধিকাৰ নহয় নেকি? আজি চাব লাখ লাখ বিঘা মাটি এই যে অচিনাকি লোকৰ হাতত বেদখল মুক্ত হৈ আছে, এই বেদখল কৰিবলৈ আজি চৰকাৰে আগবাঢ়িছে। 26ৰ নিৰ্বাচনৰ আগমুহূৰ্তত চৰকাৰখনে এনে এক পদক্ষেপ, আমি ভোট বেংকৰ ৰাজনীতি কৰা নাই, অসমীয়া মানুহৰ স্বাৰ্থত যাতে অসমীয়া শব্দটো যে জীয়াই ৰাখিব পাৰে। নহ'লে আজি চাব একাংশ অচিনাকি লোকে বিভিন্ন সময়ত বেদখল কৰি আছে। যেতিয়া এই যে সংস্থাপিতৰ কথাটো আহিছে, এই লাখ লাখ বাংলাদেশী এতিয়া ক'ত আছে? নিশ্চিতভাৱে অসমত থাকিব। তেওঁলোকৰ যদি দৃষ্টিভংগীত অসমত আছে, অচিনাকি বিদেশী অবৈধ কথাবিলাক এইবিলাক মানে ভিত্তিহীন কথাবিলাক নক'ব। আপোনালোকে যুক্তিৰে সেই মানুহখিনিক বাংলাদেশত পঠাই দিয়ক। আমাৰ কথাটো হ'ল যে 1971 চনৰ 25 মাৰ্চৰ ৰাতি 12টাৰ পিছত এজনো ব্যক্তি যদি অসমত থাকে সেই ব্যক্তিসকলক আপোনালোকে বাংলাদেশত পঠাই দিয়ক। আপোনালোকে বাংলাদেশত বিতৰণ কৰিব নোৱাৰে। এইখিনি লৈ কিনে আপোনালোকে ভোট বেংকৰ ৰাজনীতি কৰে। কেৱল নিউজ আপোনালোকে চেনেলত আহি কিনে কৈ থাকিব যে আমি বিদেশী বিতৰণ কৰিম। এই বাংলাদেশত পঠাই দিয়া হয় মানৱ অধিকাৰৰ কথা। যেতিয়া গুলি ফায়াৰ কৰিছিল
দিছিলে নহয়, নহয়, বাংলাদেশৰ সীমান্তত যেতিয়া এৰি দিছিল নাই, নাই, সেই মানুহ বাংলাদেশী নেকি? আপুনি ক'ব পাৰিব নেকি? আপুনি ক'ব পাৰিব নেকি সেইখিনি বাংলাদেশী বুলি? আপোনালোকে আমি কৈছো, হিন্দুৱে হওক বা মুছলমানে হওক, তেখেতসকলক আপোনালোকে বাংলাদেশত পঠিয়াই দিয়ক। কিন্তু এইবিলাক কথা কৈ, আপোনালোকৰ মনত কষ্ট হয় যেতিয়া লুঙি টুপি পিন্ধা মানুহক বাংলাদেশৰ বৰ্ডাৰত এৰি দিয়ে, আপোনালোকৰ মনত কষ্ট হয়। লুঙি টুপি পিন্ধা মানুহক যেতিয়া বাংলাদেশৰ বৰ্ডাৰত এৰি দিয়ে, আপোনালোকৰ মনত কষ্ট হয়। তেতিয়া আপোনালোকৰ কথা ক'ত যায়? যেতিয়া লুঙি টুপি পিন্ধা মানুহক সন্দেহযুক্ত নাগৰিকক বাংলাদেশৰ বৰ্ডাৰত এৰি দিয়ে, তেতিয়া আপোনালোকৰ মানৱ অধিকাৰৰ কথা আহে। তেতিয়া মনত আপোনালোকে কষ্ট পায়। এতিয়া আচলতে বাংলাদেশী আপোনালোকৰ ডিপৰ্ট কৰা মানুহখিনিক হয়, মন্তালুদা, হয়। আপুনি মই ডিপৰ্ট কৰা মানুহখিনিক, এই পুছবেক কৰা মানুহখিনিক কিয় অসমলৈ এতিয়া আপোনালোকে তেখেতসকলক তেনেকে নাই নাই, এতিয়া চাওক কথাটো আপুনি চব আছে। আপোনাক মই দুটা শব্দ কওঁ, দুটা শব্দৰ অৰ্থটো বুজাই দিয়ক। প্ৰব্ৰজনকাৰী আৰু সন্দেহযুক্ত নাগৰিক। অবৈধ বাংলাদেশী হয় অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থী। এই দুটাৰ মাজত পাৰ্থক্যটো আপুনি বুজি পায় নে নাপায়? শৰণাৰ্থী মানে কি? যিখন এখন ৰাষ্ট্ৰৰ পৰা পীড়িত হৈ আন এখন ৰাষ্ট্ৰত শৰণাপন্ন হৈছে, ফৰেনাৰ এক্টক শৰণাৰ্থীৰ কথা কৈছে, অবৈধ অনুপ্ৰৱেশকাৰীৰ কথা কোৱা নাই। যদি আপুনি শৰণাৰ্থীৰ কথা কয় তেনেহ'লে তেতিয়া ফৰেনাৰ এক্টৰ মতে কি কৈছে সেই বিষয়বস্তু আপোনালোকে যদি ভাৰত যদি আজি অৰ্থনৈতিকভাৱে পিছপৰে আজি কৈছে, কিন্তু আপোনালোকে কেৱল আৰু কেৱল আপোনালোকে এটা মানে ধৰ্মক টাৰ্গেট কৰি থাকে। আপোনালোকৰ কিয় গাত লাগে? লুঙি টুপিৰ কথা ক'লে আপোনালোকৰ কিয় গাত লাগে? বাকী পাঁচটা ধৰ্মৰ কথা যেতিয়া কয় অসমৰ মন্তালুদা মুস্তাফিজুৰ ৰহমান, হিন্দু মুছলমান মন্তালুদা মুস্তাফিজুৰ ৰহমান, আমি বেদখলকাৰীৰ বিৰুদ্ধে যেতিয়া মাত দিয়ে, বেদখলকাৰীৰ বিৰুদ্ধে আমি কিয় মিছা কথা কওঁ? 2014 চনলৈকে হিন্দু আমি যদি মিছা কথা ক'লো হয় তেনেহ'লে অসমৰ এইবিলাক কথা মুস্তাফিজুৰ ৰহমান, আপোনালোকে মূল্যবৃদ্ধিৰ কথা কওক। আজিৰ দিনত অসমত নিবনুৱা 3,12,00,000 আছে। এই 3,12,00,000 মানুহক আপোনালোকে এই আপোনাৰ নিবনুৱাক আপোনালোকে সংস্থাপন দিয়াৰ ব্যৱস্থা এইখনে একমাত্ৰ চৰকাৰ যিখন আমি চৰকাৰে সংস্থাপিত কৰিছে। এইখনে চৰকাৰ যিখন চৰকাৰে একমাত্ৰ বেছি মানুহক সংস্থাপিত কৰিছে। কংগ্ৰেছৰ দিনত দুৰ্নীতিভাৱে চাকৰি নিযুক্তি হৈছিলে। এইবাৰ নিকা আৰু স্বচ্ছ এডিআৰিত যিসকলে চাকৰি পাইছে সোধক, তেওঁলোকে 1 টকা নিদিয়াকৈ চাকৰি পাইছে। কেৱল মাত্ৰ বিজেপি চৰকাৰৰ দিনত কেৱল মাত্ৰ দুৰ্নীতি নোহোৱাকৈ এপিএছচিত চাকৰি পাইছে। ৰাকেশ পালৰ দিনত কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতিগ্ৰস্ত মানুহে এপিএছচি চাকৰি লৈছিলে, এতিয়া দুৰ্নীতিমুক্ত হৈছে। তেতিয়া 1 লাখ মানুহক চাকৰি দিয়ে, তেতিয়া সমস্যা হয়। মই টুটুমণি কলিতা চলিছে। আপোনালোকে যিহেতু প্ৰতিবাদ অব্যাহত ৰাখিছে, আপোনালোকে সদায় এইখিনি জ্বলন্ত উদাহৰণ যিখিনি আমি দেখিছোঁ শেহতীয়াকৈ এইখিনি আপোনালোকে প্ৰতিবাদ কৰিছে আৰু আপোনালোকৰ ক্ষেত্ৰত কিছু লোকে কিছু অভিযোগ উত্থাপিত কৰে। কিন্তু আছুৰ যি পৰৱৰ্তী কাৰ্যসূচী আপোনালোকে কালি দিনটোত সমগ্ৰ ৰাজ্যত যি ধৰণৰ অনশন কৰিলে, এঘাৰখন দি আমি দেখিছিলোঁ, সমগ্ৰ ৰাজ্যত আমি বিভিন্ন নিউজ কৰিছিলোঁ। আপোনালোকৰ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব? আপোনালোকে কি ধৰণে আগবাঢ়িব বুলি ভাবিছে? সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে অসম চুক্তিৰ ৰূপায়ণৰ জৰিয়তে অসমৰ অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনকাৰীৰ সমস্যাটো সমাধানৰ দাবীত অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদী উৎখাত, ভাৰত বাংলাদেশ সীমান্ত আছিল, ভাৰত বাংলাদেশ সীমান্তত অচিনাকি আৰু অবৈধ নাগৰিক দেখা মাত্ৰকে গুলীয়াৰ নিৰ্দেশ, লগে লগে কাৰ আওতাৰ পৰা অসমক বাহিৰত ৰখা আৰু NRC আপডেশ্যনৰ কাৰণে, NRC পুনৰীক্ষণৰ কাৰণে চৰকাৰৰ যিখিনি কৰণীয়, এই কৰণীয়খিনি কৰাৰ দাবীত আৰু অসম চুক্তিৰ 6 নং দফাৰ আধাৰত যি সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ কথা আৰু এই কাৰণে কেন্দ্ৰীয় সমিতিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যিখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিল, এই সমিতিৰ যিখন প্ৰতিবেদন, এই প্ৰতিবেদনৰ প্ৰতিটো কথা যাতে কাৰ্যকৰী হয় তাৰ দাবীত সত্যাগ্ৰহ কাৰ্যসূচী ঘোষণা কৰি থোৱা হৈছে। সত্যাগ্ৰহ কাৰ্যসূচী যোৱাকালি প্ৰথমটো কাৰ্যসূচী আছিল অনশন। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হ'ব জিলা সদৰসমূহত বিক্ষোভ, তাৰ পাছত হ'ব আঞ্চলিক ছাত্ৰ সন্থাসমূহত মানৱ শৃংখল, তাৰ পিছত জোৰ সমদল। কিন্তু তেনে সময়তে যোৱা 1 ছেপ্টেম্বৰত আকৌ এটা ভোটৰ ওপৰত দানৱ প্ৰাৰ্থী এই সমস্যাটোৰ কথা কৈ থাকোঁতে, নাগৰিকত্ব আইনৰ পৰা ৰেহাই দিব লাগে বুলি কৈ থাকোঁতে আন এটা কথা জাপি দিলে, যিটো কথা আৰু ভয়াৱহ। সেই ভয়াৱহ কথাটোৱে আমাক আৰু চিন্তাত পেলাইছে। আজি বহুত কথা ক'ব পাৰি, বহুত কথাই কোৱা হ'ব, চৰকাৰে কি কৰা নাই, কিন্তু আমি আজি পাতি আছোঁ মূল সমস্যাটোৰ কথা। সমস্যাটো সমাধান হ'ব কেনেকৈ? আৰু অসমৰ এই যিটো বিদেশী নাগৰিকৰ জ্বলন্ত সমস্যা, এই সমস্যাটো সমাধান হ'ব একমাত্ৰ উপায় আছে অসম চুক্তি। কাৰণ অসম চুক্তি ইতিমধ্যে সম্পাদন হ'ল, স্বাক্ষৰ হ'ল। তাৰ যিসমূহ দফা আছিলে, এই দফাসমূহ যদি ৰূপায়ণ কৰে তেতিয়াহ'লে কোনো অবৈধ প্ৰব্ৰজনকাৰী, কোনো অবৈধ বিদেশীয়ে অসমত আৰু কেতিয়াও নাগৰিকত্ব নাপায়। NRCখন যদি কমপ্লিট হয়, NRCখন যদি শুদ্ধ চূড়ান্ত NRC প্ৰকাশ পায়, NRCত যিসমূহ নাম কটা গ'ল, NRCত যিসমূহ অবৈধ লোকৰ নাম কটা গ'ল, সেই কটা নাম সেই বিদেশীখিনিক যদি চিনাক্ত কৰি বহিষ্কাৰৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে কিন্তু সমস্যাটো সমস্যাই হৈ থাকিব। আমি যেতিয়া অসম চুক্তিৰ কথা কৈছোঁ, চৰকাৰে অসম চুক্তিৰ যি আমাৰ যি কথাখিনি আছিলে সেইখিনি সম্পূৰ্ণ নস্যাৎকাৰ পৰিলক্ষিত হৈছে। আমি অসম চুক্তিলৈ যি সময়ত কাৰ্যকৰী কৰিবলৈ কৈছে সেই মুহূৰ্তত কা আহিলে, তাৰ পিছত পুনৰ যি অনুপ্ৰৱেশকাৰী বা বিদেশী ৰেহাই দিয়াৰ যি নিৰ্দেশনা আহিছে, এই কথাখিনি আচলতে আমাৰ অসমীয়া যিসকল লোকৰ যি আৱেগ অনুভূতি বা যি চিন্তা আছে তাত চৰকাৰে কোনোবাখিনি কুঠাঘাত কৰিছে নেকি? এই কথাটোৱে আমি কৈ আছোঁ যে কেন্দ্ৰই, দিল্লীয়ে সদায় অসমক, উত্তৰ পূৰ্বাঞ্চলক মাহিয়াৰ দৃষ্টিৰে চাইছে। আমাৰ সমস্যাসমূহ তেওঁলোকে সমস্যা বুলি ভবা নাই, আমাৰ সম্পদসমূহ তেওঁলোকে যি ধৰণে সম্পদ বুলি, কেন্দ্ৰৰ সম্পদ বুলি ভাবে, সমস্যাসমূহ সমস্যা বুলি ভবা নাই। সমস্যাসমূহ সমস্যা বুলি ভাবিলে অসমৰ ক্ষেত্ৰত যিহেতু অসম চুক্তি আছিলেই, গতিকে এই সমস্যাটো সদায় অসমক ৰেহাই দিব পাৰিলে হয়। কাৰণ নাগৰিকত্ব সংশোধনী বিল যেতিয়া চলি আছিল,
যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলে নিজৰ ৰাইজৰ পক্ষত থাকি তেওঁলোকে কেন্দ্ৰত তেওঁলোকৰ স্থিতি তেওঁলোকে দেখুৱাব পাৰিছিল ৰাইজৰ পক্ষত, তেতিয়া কিন্তু কেন্দ্ৰই ব্যৱস্থা গ্ৰহণ কৰিলে। অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ৰাজ্যত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা তাত নাই, মণিপুৰত ইনাৰ লাইন পাৰ্মিট নাছিল, তাত কিন্তু স্থিতি গ্ৰহণ কৰিলে আৰু মণিপুৰত ইনাৰ লাইন পাৰ্মিট দিয়াৰ ব্যৱস্থা কৰিলে। অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিলৰ আইনৰ কথাখিনি চলি থকা সময়তে মণিপুৰে পালে। অসমত যিটো ব্যৱস্থা আছিল অসমৰ পৰা উঠাই নি মণিপুৰত দিয়া হ'ল। আকৌ অসমৰে বা উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় 98% 6 শিডিউল, ত্ৰিপুৰাৰ প্ৰায় 70% 6 শিডিউল, অসমৰ 8খন জিলা 6 শিডিউলত পৰে। এই 6ষ্ঠ অনুসূচীৰ এলেকামত নাই, তেতিয়া অসমৰ বাকীখিনি জিলাক কিয় ৰেহাই দিব পৰা নাই? আৰু ইয়াৰ ক্ষেত্ৰত আমি ভাবোঁ যে কেন্দ্ৰৰ আজ্ঞাবাহী হয়, কেন্দ্ৰৰ ভিত্ৰ হয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কাম কৰি আছে। কেন্দ্ৰক ৰঙা চকু দেখুৱাই কাম কৰিব লাগিব অসমীয়া খিলঞ্জীয়া মানুহৰ স্বাৰ্থত, কাৰণ অসমৰ কাৰণে অসম চুক্তি আছে। তাতকৈ ডাঙৰ কথা একো নাই, কাৰণ এই সমস্যাটো সমাধান কৰাৰ কাৰণে আমাৰ হাতত যিহেতু অসম চুক্তি আছে, আমি অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ কথা কৈ পেলাই চৰকাৰত আহিছোঁ। মোদী ডাঙৰীয়া 16 মেত দালি টোপোলা বাদ দিব লাগিব বুলি কোৱাই মানুহে হিয়া উজাৰি ভোট দিছিল। এতিয়া যেতিয়া ৱেষ্ট বেংগলৰ আকৌ নিৰ্বাচন আহে, তেতিয়া নাগৰিকত্ব সংশোধনী আইনৰ কথা আহে। আকৌ যেতিয়া ৱেষ্ট বেংগলৰ তেতিয়া আকৌ ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ আহে। অৰ্থাৎ এই কথাটো অসমক গিনিপি খোজাই, উত্তৰ পূৰ্বাঞ্চলক গিনিপি খোজাই তেওঁলোকে গাদী দখল কৰাৰহে পৰিলক্ষিত হয়। মই মুস্তাফিজুৰ চলাইছোঁ, যিহেতু আপোনাক বিজেপি যিগৰাকী মূল দলতে তেওঁ কৈছে যে আপোনালোকে দাড়ি টুপি লুঙি দেখিলে আপোনালোকে যিখিনি কথা তেওঁ আপোনাক অভিযোগ উত্থাপিত কৰিছে, আপুনি এই প্ৰসংগত কি কয়? নাই, মানে বিজেপিৰ কেৱল আৰু কেৱল মই আগতে কৈ গৈছোঁ যে বিজেপি চৰকাৰৰ কাম কেৱল হিন্দু আৰু মুছলমানৰ নাম লৈ সাম্প্ৰদায়িক শক্তিশালী কৰি কিনে অসমত এক বিভ্ৰান্তিৰ সৃষ্টি কৰি অসমখনক মানে তছনছ কৰাৰ চেষ্টা কৰা। তেখেতসকলৰ ৰাজনীতিটো হ'ল সাম্প্ৰদায়িক ৰাজনীতি। তো গতিকে তেখেতসকলৰ মুখেৰে সাম্প্ৰদায়িক কথা নোলায় আৰু বেলেগ কথা কেনেকৈ ওলাব আপোনালোকে ভাবক। মই মানে মুন তালুকদাৰ ডাঙৰীয়াক কি কৈছিলোঁ, মই কৈছোঁ যে অসমত ৰেজিষ্টাৰ্ড আপোনাৰ নিবনুৱা কিমান আছে? 35 লাখ। ৰেজিষ্টাৰ্ড মানে আপোনাৰ নিবনুৱা 35 লাখ থকা এখন ৰাজ্যত সেই নিবনুৱাসকলক তেখেতসকলে সংস্থাপন দিয়া বাদ দি কেৱল বহিৰাগত বিদেশীক অসমত মানে জাপি দিয়াৰ যি চেষ্টা, এই চেষ্টা কেতিয়াও অসমৰ ৰাইজে মানি নলয়। অসমৰ ৰাইজে তাহানিও মানা নাই, এতিয়াও নামানে আৰু অনাগত দিনতো নামানে। আপোনালোকে জানে আমি কি কৈছোঁ? আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৈছোঁ যে অসমৰ মূল সমস্যাসমূহ তেখেতসকলে সমাধান কৰক। অসম চুক্তি ৰূপায়ণ হোৱা এই অসম চুক্তি কাৰ্যকৰী কৰক। নহয় নেকি বিজেপিত থকা এমএলএ বিধায়ক অসমীয়া মানুহ নহয়? ডেফিনেটলি অসমীয়া, আমি অসমীয়া নহয়, মানে আপোনালোকে অসমীয়া, আমি অসমীয়া নহয়। এই যে লাখ লাখ নিবনুৱাৰ কথা কৈছে, কংগ্ৰেছৰ চৰকাৰৰ যে নিবনুৱা সমস্যা বৃদ্ধি পাইছে, অকল বিজেপি চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিছে। আপুনি যে কৈ আছে অসমবাসী ৰাইজে মানি নলয়, আজি তাই চৰকাৰ কাৰ চলি আছে, আজি তাই চৰকাৰ কাৰ চলি আছে, বিধায়ক কাৰ আটাইতকৈ বেছি, এইবিলাক কি অসমীয়া নহয় নেকি? আপোনালোকৰ যিটো কথা কৈছে অসমবাসী ৰাইজে মানি নলয়, অসমবাসী ৰাইজে মানি নলয়, আপোনালোকৰ এই অহংকাৰ, এই কথা বেছি নহয়। আপোনালোকৰ ৰাজনীতি কৰে, অখিল গগৈ ডাঙৰীয়া কাৰ লগত ৰাজনীতি কৰে, লুঙি মানুহৰ লগত ৰাজনীতি কৰে, অখিল গগৈ কাৰ লগত ৰাজনীতি কৰে, সংখ্যালঘু মানুহ বেছি, বিজেপি জিন্দাবাদ কৰি দিয়ে। কথাখিনি কমপ্লিট কৰিব দিয়ক। আমি কি কৈছোঁ? আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৈছোঁ যে অসমৰ নিজৰ অস্তিত্ব নাই, অসমৰ অখিল গগৈ নিজৰ অস্তিত্ব নাই, অখিল গগৈ যি অসমত এনআৰচি আন্দোলনৰ যি সমৰ্থন কৰা, আজি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব আগবাঢ়িছে অখিল গগৈ। এইবিলাক নিজৰ স্থিতি নাই। আজিৰ মূল বিষয় আজি অসমত বিদেশী মানা নাই অসম আন্দোলন কৰা অসম ছাত্ৰ সন্থা সেই আন্দোলন কৰিছিলে, কংগ্ৰেছে অসমে কেতিয়াও শহীদ কৰিছিলে, সেই শহীদৰ লগত অখিল গগৈ থাকে। 1971 চনৰ 25 মাৰ্চৰ ৰাতি 12টাৰ পিছত এজনো বিদেশী আমি অসমত নামানো। এই আমাৰ স্পষ্ট কথা। আপোনালোকে যেনেদৰে আপোনালোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰ কৰি থাকক, আমাৰ তাত ক'বলগীয়া নাই। মোৰ কথাটো হৈছে যে আমাৰ যি মূল সমস্যা, এই মূল সমস্যাসমূহ বিজেপি চৰকাৰে কেতিয়া সমাধান কৰিব? দম আছে যদি তেখেতসকলে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দেখাওক। দম আছে যদি অসমত এনআৰচি মানে আপোনাৰ এনআৰচিৰ জৰিয়তে বিদেশী আৰু চলে চিনাক্তকৰণ কৰক। দম আছে যদি আপোনালোকে অসম চুক্তিৰ 6 নং দফা, এইখন চৰকাৰৰ দমৰ কথা নক'ব, আটাইতকৈ উচ্ছেদ এইখন চৰকাৰৰ দিনত চৰকাৰৰ দমৰ কথা নক'ব, চৰকাৰৰ দমৰ কথা নক'ব। চৰকাৰ যেতিয়া সংখ্যালঘু মাটি দিছে, আম্বানী আদানীৰ কথা বাৰে বাৰে আনে, উচ্ছেদ কৰি বিদেশীক দিবলৈ আপোনালোকে চেষ্টা কৰিছে। আপোনালোকে আদানী আৰু আম্বানীক দিবলৈ চেষ্টা কৰিছে। আম্বানী আদানীক দিয়াৰ কথা আপোনালোকে যে আপোনালোকে দখল কৰি আছিলে, আপোনালোকে জানে লাখ লাখ বিঘা মাটি আপোনালোকৰ দখল কৰি আছে অবৈধভাৱে, উচ্ছেদ কৰিছে। এইখন চৰকাৰৰ আছে দম খাইছে যে 3000 বিঘা মানে আপোনাৰ চাবোন ফেক্টৰীক দিব বা তেখেতসকলে ফেক্টৰীক দিবলৈ লৈ গৈছে। আপোনালোকে ধুবুৰীত চৰুৱা পাখাৰ যিখিনি মাটি 3000 বিঘা 4000 বিঘা উচ্ছেদ কৰিছে, সেইসমূহ মাটি আপোনালোকে আদানী আৰু আম্বানীক দিবলৈ চেষ্টা কৰি আছে। আজিৰ দিনত কিন্তু আচল তথ্যটো কি? আচলতে গোটেই অসমত আপোনালোকে উচ্ছেদৰ নামত এই ৰাইজক মানে হেমাহিৰ সৃষ্টি কৰি, এই ৰাইজক প্ৰতাৰণা কৰি আপোনালোকে বিদেশী আপোনালোকে টাটা আদানী আম্বানীৰ নামত আপোনালোকে মাটি দি কিনে অসমৰ জনতাৰ যি কাম এইবিলাক ধ্বংস কৰি আছে। আটাইতকৈ ভাল কাম টাটাই কৰি আছে। কেঞ্চাৰ
কেঞ্চাৰ হস্পিটেলখন চাব টাটাই চলাই সেইটো আছে exceptional টাটাৰ কথা কয় তেওঁলোকে আদানী সংখ্যাৰ আম্বানীৰ কথা আম্বানী আপোনালোকে বণিক গোষ্ঠীক আপোনালোকে বণিক গোষ্ঠী অসমৰ 3000-4000 বিঘা মাটি ঠিক দিব আছে। আৰু সেই অসমীয়া ৰাইজে যেতিয়া সেই ভূমিত থাকিব সেই ভূমি আপোনালোকে একফালে আপোনালোকে ক'ব নিবনুৱা সমস্যা বাঢ়িছে একফালে আম্বানী আদানী আহি যদি কোম্পানী স্থাপন কৰে তাতো সমস্যা টাটাই ছেমি কণ্ডাক্টৰ কৰিছে অসমৰ জনতা ভাৰতৰ আমি অসমৰ জনতা নহয় নেকি ভাৰতৰ আমি অসমৰ জনতা নহয় নেকি আপুনি আপুনি কাক কথা কৈছে আমি অসমীয়া জনতা নহয় নেকি আপুনি কাক কথা কৈছে আমি বাংলাদেশী আপুনি এনেকুৱা কথা নক'ব লুঙি টুপি মতে মানুহৰ বেছি দিন অসমত মানুহৰ বাংলাদেশী আপোনালোকে সংখ্যালঘু এৰিয়াত গৈ ক'ব আপোনালোকে সংখ্যালঘু মানুহক ক'ব যে আমাৰ চৰকাৰ আহিলে মাতি দিম এতিয়া নচলিব এইবিলাক কথা উচ্ছেদ হ'ব নিবনুৱা সংস্থাপিত পাব আৰু অসমত উদ্যোগীকৰণ হ'ব আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বলিষ্ঠভাৱে কাম হ'ব অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰক উচ্ছেদ কৰি আপোনালোকে তাতে জিঞ্জাৰ হোটেল আছে সেই হোটেল এতিয়ালৈকে আপোনালোকে উচ্ছেদ কৰিব পৰা নাই কিন্তু অসমীয়া ভূমিপুত্ৰ খিলঞ্জীয়া মানুহক আপোনালোকে উচ্ছেদ কৰি সেই মানুহখিনিক গৃহহীন বনাইছে আপোনালোকৰ এই ফোফোলা স্বৰূপ কথা অসমৰ ৰাইজে গম পায় এইবিলাক ভেকু ভাওনা আপোনালোকৰ এনেকুৱা ধৰণৰ ডাক ঢোল মুন তালুকদাৰ কথাখিনি ওলালে আচলতে এনেধৰণে কোৱা হয় যে বিজেপি সাম্প্ৰদায়িক বা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানুহখিনিয়ে কয় আছুৰ বক্তাগৰাকীয়ে ক'লে যে আচলতে কিছুমান ঠাইত যিধৰণে হিন্দু বা বৌদ্ধ জৈন পাৰ্চী শিখসকলৰ কথা কোৱা হৈছে কিছুমান ঠাইত মুছলমানসকলৰ নামটো ভৰাই দিলে গ্ৰহণ কৰে কিন্তু অসমৰ ক্ষেত্ৰত সেইটো গ্ৰহণ নহ'ব অসমৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সেইসকল ব্যক্তিক গ্ৰহণ নকৰিব যেনেকৈ কৈছে মুন তালুকদাৰ আচলতে অভিযোগ উত্থাপিত হৈছে একাংশ লোকে আচলতে মুছলমান শব্দ নথকাৰ কাৰণে ইয়াক লৈ বেছি প্ৰতিক্ৰিয়া কৰিছে আপুনি কি কয় প্ৰসংগত চাওক এতিয়া অবৈধভাৱে যিখিনি বাংলাদেশী মানুহ আছে এইখিনি অসমতে আছে সেই এজন হওক 100জন হওক তেওঁলোকৰ কোৱা মতে 12 লাখেই হওক 12 কোটিয়ে হওক এতিয়া কথাটো হ'ল যে এই মানুহখিনি যে আছে অসমত অবৈধভাৱে আছে এতিয়া অবৈধভাৱে মানুহখিনি চিনাক্ত কৰি আপুনি বাংলাদেশত পঠাই দিব নোৱাৰে আজি কাৰণ বাংলাদেশ চৰকাৰে কিয় ল'ব যেতিয়া মাজতে বাংলাদেশলৈ এৰি দিছিলে তেতিয়া গুলী চালনা কৰিছিলে মানৱ অধিকাৰ খৰ্বৰ কথা আহে এতিয়া কথাটো হ'ল যে এইসকল লোকক যেতিয়া সংখ্যালঘু শব্দটো নাই যে মুছলমান শব্দটো নাই বাকি হিন্দু জৈন পাৰ্চ খ্ৰীষ্টান বুদ্ধ তেওঁলোকক দিলে আপত্তি মুছলমানক দিলে আপত্তি একাংশ লোকৰ মই সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতিৰ কথা ক'ব যোৱা নাই কিন্তু কথাটো হ'ল যে এতিয়া আপুনি চাব যে এই যে বাংলাদেশী আমি হিন্দুৰ মুছলমান আমি কৈছো যে অসমত হিন্দুৱে কক বা মুছলমানে কক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৰাইজৰ দল আপোনালোকৰ জাতীয় যুৱ বাহিনী যিয়ে নকক মই তেওঁলোকৰ স্থিতিৰ কথা ক'ব যে আপোনালোকৰ স্থিতি ৰাইজে দেখিছে আপোনালোকৰ বিধায়কে কি কৰিছে স্পষ্ট আমাৰ স্থিতি স্পষ্ট যে আমি কৈছো হিন্দুৱে হওক বা মুছলমানে হওক বা জৈন হওক পাৰ্চী হওক খ্ৰীষ্টান হওক যি ধৰ্মাৱলম্বী মানুহ হওক অসমত অসম চুক্তি আছে আৰু অসম চুক্তিৰ ৰূপায়ণ কাৰ্যকৰী হ'ব অসমত আপোনালোকে 1971 চনৰ 25 মাৰ্চৰ ৰাতিৰ 12টাৰ পিছত এজন বিদেশীক আমি মানি ল'লো এয়া আমাৰ স্পষ্ট কথা মুন তালুকদাৰ যেহেতু আমি দেখিছিলোঁ যে NRC হৈছিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত বা তেওঁলোকে সম্পূৰ্ণ তেওঁলোকৰ তত্বাৱধান হৈছিলে NRC হ'ল কিন্তু চৰকাৰে যি 16 কোটি টকা খৰচ কৰি NRC কৰিলে তাৰপিছত কিন্তু চৰকাৰে NRCখনক বৰ্তমান গ্ৰহণ কৰা নাই বা তেওঁলোকে NRCক লৈ চৰকাৰে আজিলৈকে কোনো ধৰণৰ মৰ্যাদা দিয়া দেখা পোৱা নাই গতিকে আচলতে চৰকাৰে যি মুহূৰ্তত বিদেশীক লৈ কথা কয় যি মুহূৰ্তত NRCখন হৈছিল তাৰপিছত NRCখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যি ধৰণৰ পৰিৱেশ হৈছে সেই প্ৰসংগত কি কয় মুন তালুকদাৰ কি স্থিতি এতিয়া চাওক NRCখন যেতিয়া আৰম্ভ হৈছিলে কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা NRC হৈছিলে ত্ৰুটিপূৰ্ণ NRC আমি পুনৰবাৰ কৈছো বিজেপিয়ে কোৱা নাই যে স্পষ্ট শুদ্ধ NRC ত্ৰুটিপূৰ্ণ NRCক আপুনি কিদৰে ভিত্তিবৰ্ষ হৈ কিদৰে আপুনি নাগৰিকত্ব চিনাক্তকৰণ কৰিব এটা কথাটো হ'ল যে এই ত্ৰুটিপূৰ্ণ NRCখনেৰে চৰকাৰৰ কোটি কোটি টকা ধন খৰচ হ'ল কিন্তু এই ত্ৰুটিপূৰ্ণ NRCখন কংগ্ৰেছৰ দিনৰ পৰাই অবৈধ লোকৰ নাম ইয়াত সন্নিৱিষ্ট হ'ল আৰু এই অবৈধ লোকৰ নাম যিটো কাৰ অধীনত যে সংস্থাপিত কৰিব নাগৰিকত্ব দিব তেওঁলোকক অনুপ্ৰৱেশকাৰী নহয় আচলতে প্ৰব্ৰজনকাৰী প্ৰব্ৰজন কিয় হয় তাত তেওঁলোকে নিজে জানিব ক্লজবিলাক কি আছে এটা কথাটো হ'ল যে অসমত এই যে বিদেশী সমস্যাটো সমাধান কৰিব কেনেকৈ এই যে কৈ আছে যে বিদেশী আহিলে আমাৰ 12 লাখ মানুহ ট্ৰাকে বাংলাদেশী আহিলে আমাৰ ভাষা সভ্যতা সংস্কৃতিত ব্যাঘাত জন্মাব সভ্যতা সংস্কৃতিত কেনেকৈ ব্যাঘাত জন্মাব এতিয়া চাওক আপুনি এই যে আমি বেদখলকাৰীৰ কথাটো কৈ আছো মানে এই যে মানি নলওঁ বুলি কৈ আছে মানুহ সংস্থাপিত ক'ত হ'ব যেতিয়া ইন্দিৰা গান্ধীৰ চৰকাৰৰ যেতিয়া জন্মসূত্ৰে নাগৰিকত্বৰ কথা আছে বাই বাৰ্থ ইণ্ডিয়ান চিটিজেন পায় যদি এতিয়া অসমত এজন মানুহে 1971 চনৰ পিছত ধৰি লওক 1980 চনত আহিছে তেওঁ যিকোনো ধৰ্মৰে নহওক ইয়াত জন্ম হ'ল এতিয়া জন্মসূত্ৰে নাগৰিকত্ব দিবনে নাই ভাৰতবৰ্ষৰ সংবিধানে স্পষ্টভাৱে কৈছে যে জন্মসূত্ৰে নাগৰিকত্ব 1980 চনত যদি কোনোবা বাংলাদেশী মানুহৰ সন্তান অসমত জন্ম হৈছে আৰু তেওঁৰ পিতৃ মাতৃৰ বিয়োগ হৈছে তেনেহ'লে তাক নাগৰিকত্ব কেনেকৈ দিব এতিয়া কথাটো হ'ল যে আমাৰ ৰাজনৈতিক ৰক্ষা কবচ কেনেকৈ পাম অসমীয়া জাতিক সাংবিধানিক ৰক্ষা কবচ দিবলৈ হ'লে প্ৰথমে ভূমিৰ অধিকাৰ পাব লাগিব আজি কংগ্ৰেছ চৰকাৰে কিমান বছৰ শাসন কৰিলে তথাপিও কিন্তু খিলঞ্জীয়া মানুহৰ হাতত ভূমিৰ পট্টা দিব পৰা নাছিলে বসুন্ধৰা আঁচনিৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যি খিলঞ্জীয়া লোক আছে তেওঁলোকক ভূমিৰ পট্টা দিবলৈ সক্ষম হৈছে আজি কংগ্ৰেছ চৰকাৰৰ দিনত বিভিন্ন স্থানত অবৈধ লোকক সংস্থাপিত কৰিলে
এই যে অবৈধ লোক আছে, অবৈধ লোক মানে কি? মুখ্যমন্ত্ৰীয়ে কৈছে অচিনাকি লোক, কিন্তু এই অচিনাকি শব্দটোত একাংশ লোকে উচ্ছেদক বিৰোধিতা কৰিবলৈ গৈছে। তেওঁ কৈছে যে উচ্ছেদ ভেকু ভাওনা, আপুনি বেছি দূৰলৈ যাব নালাগে, ইয়াৰ পৰা 50 কিলোমিটাৰ দূৰত সোণাপুৰৰ কচুতলি বুলি এখন গাঁও আছে। কচুতলিত চাব আপুনি বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ সেই মানুহখিনি আহি প্ৰায় 555 ঘৰমান মানুহ তাত অবৈধভাৱে বাস কৰিছিলে। সেই জায়গাত উচ্ছেদ কৰি এতিয়া হস্পিটেল নিৰ্মাণ হ'ব। এই যদি কথাসমূহ অসত্য হয় তেওঁলোকে প্ৰমাণ কৰি দিয়ক। এতিয়া কথাটো হ'ল যে কৈছে, এক মিনিট হ'ব, আপোনালোকে কৈছে যে উচ্ছেদৰ কচুতলিৰ কথাটো কৈছে। গোৱালপাৰাত এই যে ৰিচেণ্টলি যিটো গোৱালপাৰাত আপোনাৰ উচ্ছেদ হ'ল, এই উচ্ছেদক লৈ পাইকানত যিটো উচ্ছেদ কৰিলে আশুডুবি বিদ্যাপাৰা গাঁওখন, সেই গাঁওখনক উচ্ছেদ কৰিলে অসম চৰকাৰে সেই গাঁওখন হেনো মানে বনাঞ্চল। কিন্তু আচলতে সেই গাঁৱত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি RTI মাৰিছিলোঁ চাৰ্কেল অফিচত, তেখেতসকলৰ যিটো আপোনাৰ RTI ৰিপৰ্ট মতে সেই গাঁওখন আপোনাৰ ৰেভিনিউ ভিলেজক তেখেতসকলে আপোনাৰ ফৰেষ্ট বুলি কৈ কিনে তেখেতসকলক উচ্ছেদ কৰিলে। তাৰপিছত আপোনাৰ ৰাক্ষসখিনিত বুলি কৈছে, ৰাক্ষসখিনিত গোচৰ চলি আছে, আপোনাৰ কিহৰ গোচৰ চলি আছে, আপোনালোকৰ কামটো হ'ল যে এই মিছা কথা কৈ কিনে আপোনালোকে বেদখল কৰাৰ এই যে ভূমি উচ্ছেদ কৰিছে সমৰ্থন কৰে নে নহয়? আমি সেইটো সমৰ্থন নকৰোঁ। কেনেকৈ সমৰ্থন কৰিব? আপোনালোকে লুঙি টুপিৰ চৰকাৰৰ কথা বিচাৰে, আপোনালোকে লুঙি টুপি গুৰুত্ব দিয়ে। কংগ্ৰেছৰ নীতি আৰু আপোনালোকৰ নীতি কিন্তু কৈছোঁ যে তেখেতসকলক ভূমিহীন ব্যক্তিসকলক পুনৰ সংস্থাপন দিয়ক। প্ৰথম কথাটো হ'ল যে ভাৰতীয় নাগৰিক, যদি ভাৰতীয় নাগৰিক তেখেতসকল, তেন্তে তেখেতসকলক পুনৰ সংস্থাপন দিয়ক, তাৰপিছত উচ্ছেদ কৰক। আমাৰ কথা স্পষ্ট। যদিহে ভাৰতীয় ভাৰতত সংবিধান আছে, ভাৰতত আইন কানুন মানি আপোনালোকৰ কাম কাজ কৰক। আমি তাত ডেফিনেটলি আমি আপোনালোকক মই টুটুমণি কলিতা চলাইছোঁ। যিটো আছু ঔৰসত জন্ম হৈছিলে, অসম গণ পৰিষদত জন্ম হৈছিলে, যিসকল আছুৰ নেতৃত্ব তেওঁলোকে অসম গণ পৰিষদৰ নেতৃত্ব, তেওঁলোকে জাতীয়তাবাদৰ কথাখিনি কৈছিল। কিন্তু পৰৱৰ্তী সময়ত দেখিলোঁ যে আমি বিজেপিয়ে যিখিনি কাম কৰিছে বা বিজেপি চৰকাৰ কামক লৈ একাংশ লোকৰ অভিযোগ আছে, তাৰপিছত আচলতে অগপৰ যিসকল নেতা তেওঁলোকেও এই মুহূৰ্তত বিজেপিৰ লগত লগ লাগিছে। তেওঁলোকে গতিকে মানুহে আশা কৰিছিল যে অগপই এটা সময়ত অসমীয়া হৈ কাম কৰিব, কিন্তু এই মুহূৰ্তত বিজেপিৰ ৰাষ্ট্ৰীয় দল এটাৰ লগত অগপ প্ৰায় লীন যোৱাৰ দৰে হৈছে। গতিকে এই ধৰণৰ পৰিৱেশে মানুহৰ জাতীয়তা বা আমাৰ যি জাতীয়তাবাদৰ যি চিন্তা, তাক লৈ মানুহৰ হয়তো কিছু ক্ষেত্ৰত মনত প্ৰশ্ন সৃষ্টি কৰে। এই অগপৰ যি স্থিতি, আপোনাৰ সেই প্ৰসংগত আপুনি কি ক'ব? চাওক, অগপ দলৰ স্থিতি অগপ দলে ক'ব, তেওঁলোক এটা ৰাজনৈতিক দল। কিন্তু আমি আমাৰ স্থিতিত অটল আৰু অচৰ। সদৌ অসম ছাত্ৰ সন্থাই আজি বিগত 46টা বছৰে এই অসমৰ জ্বলন্ত সমস্যাটোক লৈ যিটো ছাত্ৰ সন্থাৰ স্থিতি, সেই স্থিতিটোৰে আগুৱাই গৈ আছে। ছাত্ৰ সন্থাই আন্দোলন কৰিছিল, সবুজ ছাত্ৰ সন্থা, গণ সংগ্ৰাম পৰিষদ, অসমৰ ৰাইজে বিভিন্ন দল সংগঠনে মিলি আন্দোলন আগবঢ়াই নিছিল, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। আন্দোলনৰ ফলশ্ৰুতিত 6টা বছৰৰ পিছত চুক্তি হাত কৰিছিল। চুক্তি ৰূপায়ণ কৰাৰ দায়িত্ব কেন্দ্ৰৰ লগত চুক্তি হৈছিলে। আৰু এই গোটেইখিনি কাম কাজ কৰোঁতে কেইবাবাৰো চৰকাৰ সলনি হৈছে। অসম গণ পৰিষদকে ধৰি বিভিন্ন দলে চৰকাৰ গঠন কৰিছে, কেন্দ্ৰত চৰকাৰ সলনি হৈছে। আমি সদায় কৈ আছোঁ যে অসম চুক্তিখন ৰূপায়ণ কৰিব লাগে। অসম চুক্তিখন ৰূপায়ণ কৰাৰ দায়িত্ব কেন্দ্ৰৰ, আৰু তাৰ লগে লগে অসমত থকা চৰকাৰখনৰো সৰব ভূমিকা ল'ব লাগিব, তেওঁলোকৰো সদিচ্ছা থাকিব লাগিব। আজি অসম গণ পৰিষদৰ যদি সদিচ্ছা থাকিলে হয়, নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত অসম চুক্তিৰ কেইবাটাও দফাৰ কাম বহু আগবাঢ়ি গ'ল হয়। অসম গণ পৰিষদ দলে যি ধৰণৰ সদিচ্ছা দেখুৱাব লাগিছিল, সেই সদিচ্ছা দেখুওৱা নাছিল কাৰণে সদৌ অসম ছাত্ৰ সন্থাই অসম গণ পৰিষদৰ দলৰ বিৰুদ্ধে যি ধৰণৰ কাৰ্যব্যৱস্থা ল'ব লাগিছিল, অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰীক কলাবদ্ধকে দেখুৱাকে ধৰি সকলো কাৰ্যব্যৱস্থা লৈছে। এনেকুৱা নহয় যে অসম গণ পৰিষদৰ কাৰণে ছাত্ৰ সন্থাৰ ক'ৰবাত চফ্ট কৰ্ণাৰ আছে, তেনেকুৱা নহয়। অসম গণ পৰিষদ ৰাজনৈতিক দল, তেওঁলোকে ৰাজনৈতিকভাৱে কথাবোৰ চিন্তা চৰ্চা কৰে, তেওঁলোকে বুজিব। কিন্তু চৰকাৰ গঠন কৰি ৰাজপথত কৰা আন্দোলনৰ সময়ত তেওঁলোকে কোৱা কথাবোৰ আৰু চৰকাৰক দখল কৰাৰ পিছত কোৱা কথাবোৰৰ মাজত তফাত আহিল, পাৰ্থক্য আহিল। তেওঁলোকে সেই কথাবোৰ পূৰ্ণ কৰিব নোৱাৰিলে, যাৰ কাৰণে অসমৰ মানুহে তেখেতসকলক যি ধৰণে দিব লাগে শিক্ষা, সেই ধৰণে শিক্ষা দিছে। এতিয়াও কওঁ যে অসম চুক্তি আমি প্ৰতিটো দফা কাৰ্যকৰী নোহোৱালৈকে আমি ক্ষান্ত নহওঁ। সি লাগিলে 40 বছৰ নহয় 400 বছৰ হওক, স্থিতি এটাই থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ। ইয়াত কোনো বেলেগ কথা আহিবই নোৱাৰে। আৰু এতিয়ালৈকে বিদেশী নাগৰিকৰ সমস্যাটো সমাধানৰ কাৰণে যিসমূহ ব্যৱস্থা আগবাঢ়ি গৈছে, যেনে ত্ৰিপাক্ষিক অসমত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু সদৌ অসম ছাত্ৰ ত্ৰিপাক্ষিক বৈঠকৰ পিছত NRC আপডেশ্যনৰ কথাটো আহিছিল, কিন্তু NRC উন্নীতকৰণৰ কাম বাধা দিছিলে একাংশই। NRC সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত পৰৱৰ্তী সময়ত হৈছে। এনেকুৱা নহয় যে কোনোবা দলৰ চৰকাৰে NRCখনৰ কাম আগবঢ়াইছে, নাই নিয়া। NRCখনৰ যদি সদিচ্ছা থাকিলে এতিয়াও কেন্দ্ৰত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, দুইখন দলেই যদি সুপ্ৰিম কোৰ্টত শপতনামা দিয়ে, এফিডেভিট দিয়ে যে পুনৰীক্ষণ হ'ব লাগে, এই ধৰণে হ'ব লাগে, NRC কাম আগবঢ়াব। আমি সেই কথাটোকে কৈ আছোঁ। আজিও আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ, এতিয়াও মোদী ডাঙৰীয়াক আহ্বান জনাওঁ যে আপোনালোকে বেছি কথা কৈ লাভ নাই। কাৰণ সদনত আপোনালোকে কৈছিল যে আমাৰ হিম্মত আছে, আমি কৰি দেখুৱালোঁ। NRCখন যেতিয়া কৰিছিলে, আমি NRCখনলৈ সুখী নহয়, ত্ৰুটিপূৰ্ণ NRC বুলি আমি কৈছোঁ। আৰু NRC পুনৰীক্ষণ বিচাৰি আবেদন জনাইছোঁ। আবেদন কৰা নাই, তাৰ যিটো শপতনামা দাখিল কৰা নাই কোনে? চৰকাৰে। চৰকাৰত মানে চৰকাৰৰ সদিচ্ছা নাই, সমস্যাটো সমস্যা কৰি ৰাখিছে। মই মুস্তাফিজ যিহেতু দেখা গৈছে যে কালিৰ দিনটোত মৰাণ জনগোষ্ঠী জনজাতিকৰণত তেওঁলোকে যথেষ্ট ডাঙৰ এক প্ৰতিবাদ কৰিছিলে।
অসমৰ এনে পৰিৱেশ হৈছে য'ত অসমীয়াই প্ৰতিবাদ নকৰিলে একো নাপায় নেকি এনেকুৱা পৰিৱেশ হৈছে আৰু নিশ্চয় শেহতীয়াকৈ যি উচ্ছেদ প্ৰসংগ আপোনালোকে কৈছে উচ্ছেদক লৈ এই ধৰণৰ কথা ওলাইছে যে যিসকল উচ্ছেদিত যিসকল লোক তেওঁলোকে তেওঁলোকৰ বিভিন্ন ঠাইত মাটি আছে কিন্তু তেওঁলোকে মাটি থকা সত্ত্বেও তেওঁলোকে বিভিন্ন ঠাইত দখল কৰা বুলি অভিযোগ উত্থাপিত হৈছে আৰু লগতে অভিযোগ এই ধৰণৰ আছে যে বিজেপিয়েও উচ্ছেদ কৰাৰ সময়ত বা চৰকাৰে উচ্ছেদ কৰাৰ সময়ত মানুহ চাইছে উচ্ছেদ কৰা বুলি অভিযোগ উত্থাপিত হৈছে এই প্ৰসংগটো সম্পূৰ্ণ উচ্ছেদ বা আমাৰ অসমীয়া যি প্ৰতিবাদ নকৰিলে কিবা নাপায় নেকি এই প্ৰসংগত আপোনালোকে কি কয় মুস্তাফিজুৰ নাই কথাটো সেইটোৱে তাৰমানে বিজেপি চৰকাৰখনে আপোনাৰ আন্দোলন বা প্ৰতিবাদ নকৰিলে তেখেতসকলে যে একো নিদিয়ে সেই কথাটো স্পষ্ট হৈ পৰিছে আজিৰ দিনত কাৰণ মৰাণ জনগোষ্ঠীয়ে তেখেতসকলৰ প্ৰাপ্য অধিকাৰক লৈ তেখেতসকলে যোৱাকালি যি আন্দোলন কৰিলে সেই আন্দোলনটোৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাইছেনে নাই আজিৰ দিনত অসমত মূল্যবৃদ্ধিৰ কথা হিমন্ত বিশ্ব শৰ্মাই চিন্তা চৰ্চা কৰিছে নে নাই অসমত 6 শিডিউলৰ কথাটো তেখেতসকলে চিন্তা চৰ্চা কৰিছে নে নাই তো এইবিলাক কথাৰ পৰা তেখেতসকলে ফালৰি কাটি কেৱল আৰু কেৱল হিন্দু আৰু মুছলমানৰ নাম লৈ তেখেতসকলে অসমখন বিভ্ৰান্তিৰ সৃষ্টি কৰি সাম্প্ৰদায়িক শক্তিৰে ৰাজনীতি কৰিব বিচাৰে অসমৰ জনতাক তেখেতসকলে টুপি পিন্ধাব চেষ্টা কৰি আছে মই বাৰে বাৰে এটা কথা কৈ আছোঁ যে উচ্ছেদৰ প্ৰসংগটো গোটেই প্ৰসংগটোৱে কেৱল আৰু কেৱল তেখেতসকলৰ ভেকু ভাওনা মই সেই কথাখিনি একদম স্পষ্ট আপোনালোকক প্ৰমাণ সহকাৰে দিব পাৰিম আমি কোৱা কথা নহয় মই ক'লোৱে যে আশুডুবি বিদ্যাপাৰাৰ সেই বনাঞ্চলৰ মানে এৰিয়াখিনিক তেখেতসকলে যিখিনি এৰিয়া বুলি কৈছে তেখেত সেই এৰিয়াখিনি গোটেইখিনি আপোনাৰ ৰাজহগাঁও আৰু ৰাজহগাঁও বুলি আমি কোৱা কথা নহয় চৰকাৰে কোৱা কথা সেইখিনি কথা আমি RTI মানে RTI ৰিপৰ্টে কোৱা কথাখিনি ঠিক তেনেকুৱাকৈ অসমত কেৱল আৰু কেৱল উচ্ছেদ প্ৰসংগটোৱে কেৱল এই আপোনাৰ আদানী আৰু আম্বানীক মাটি দিয়াৰ নামত তেখেতসকলে অসমৰ জনতাক অসমৰ ৰাইজক তেখেতসকলে মানে গৃহহীন বনোৱাৰ এটা চেষ্টা মুণ্ডালুদা বিজেপি চৰকাৰে উচ্ছেদৰ নামত টুপি দিছে নেকি কি কয় তেওঁ উচ্ছেদৰ নামতে অসমৰ ৰাইজক গৃহহীন কৰাৰ উদ্দেশ্য অসমৰ ৰাইজক আটাইতকৈ ভূমিৰ পট্টা দিয়া মুখ্যমন্ত্ৰীজনে হিমন্ত বিশ্ব শৰ্মা তেওঁ কৈছে অসমৰ ৰাইজক গৃহহীন কৰিব কি আচৰিত কথা অসমত এই কথাটো আমি কোনো কাৰণত মানি নলওঁ আপোনালোকৰ বসুন্ধৰাও যে ভেকু ভাওনা সেই কথাটো আপোনালোকে কিমান মানুহক আপোনালোকে মাটিৰ পট্টা দিলে আপোনালোকে কিমান মানুহক আপোনালোকে মাটিৰ পট্টা দিলে কেৱল নাম উঠাই কেৱল মানে আপোনালোকে এনেকুৱাকৈ ডাক ঢোল বজোৱাটোৱে কাম নহয় কিমান মানুহক দিলে আপোনালোকে আজিৰ দিনতো মাটিৰ পট্টা বিচাৰি মানুহে আপোনাৰ আন্দোলন কৰিব সংখ্যালঘু মানুহ হ'ব সেয়া সংখ্যালঘু মানুহ হ'ব লুঙি টুপি মানুহ হ'ব অচিনাকি মানুহ হ'ব তেওঁলোকে মাটিৰ পট্টা পোৱা নাই যাৰ আপোনালোকে এনেকুৱা ধৰণৰ ফটুৱা কথা নক'ব দেই অচিনাকি সংখ্যালঘু মানুহ মুছলমান কথা নক'ব তেখেতসকল ভাৰতীয় নাগৰিক নহয় নেকি তেখেতসকল অসমীয়া নহয় নেকি যদি অসমীয়া নহয় তেনেহ'লে অসমৰ পৰা আপোনালোকে খেতি দিয়ক না খেতি নিদি কিনে আপুনি যদি আপোনাৰ যদি লিগেল ডকুমেণ্টছ নাই আপোনাৰ যদি NRC নাম নাই আপোনালোকৰ হ'ব পাৰে অকমান হুচক কথা আপোনালোকে নক'ব হগে দিছো আপোনাক মুণ্ডালুদা আপুনি যে কৈছে অসমীয়া মানুহে ভূমিহীন হ'ব অসমীয়া মানুহে ভূমিহীন হ'ব কেতিয়া উচ্ছেদৰ নামত আপোনালোকে যে উজনি অসমত যে 3000 বিঘা যে আপোনালোকে চাবোন ফেক্টৰী দিছে সেই মানুহখিনি ক'ত গৈ আছে আপোনালোকে কওকচোন বাৰে বাৰে আপুনি সেয়া কাৰ্বি আংলঙৰ চাবোন ফেক্টৰী নহয় চিমেণ্ট ফেক্টৰী কথাটো হ'ল এতিয়া চাওক আপুনি যিটো কথা কৈছে অসমীয়া মানুহে ভূমিহীন হ'ব লাগিলে ইয়াতে মাটি কোনে নিব আম্বানী আদানীয়ে নিব আপোনাৰ মতে আমাৰ মতে নহয় আপোনালোকৰ মতে হাইকোৰ্টত গোচৰ চলি আছে 3000 বিঘা আপোনালোকে অসমীয়া মানুহে যে ভূমিহীন হ'ব বুলি কৈছে সেই কথাটোৰ উত্তৰ মই আপোনাক দিব খুজিছোঁ আপোনাৰ যদি লিগেল ডকুমেণ্টছ আছে আপোনাৰ যদি NRCত নাম আছে আপোনাৰ ডকুমেণ্টছ আছে আপুনি যদি আজু ককাৰ পৰা অসমত বাস কৰি আছে আপুনি অসমতে থাকিব চিন্তা কৰিব নালাগে কিন্তু আপোনালোকৰ একাংশ মানুহ আছে যিয়ে অসমত তেওঁলোকৰ NRCত নাম নাই সন্দেহযুক্ত নাগৰিক বিতৰণ কৰক না সেই বিতৰণ কৰিব কাৰণে উচ্ছেদ ইতিমধ্যে আৰম্ভ হৈছে আছে অসমত সেই বিদেশীখিনি আপোনালোকে বিতৰণ কৰক আমিও আপোনালোকক সহায় সহযোগিতা কৰিম কৰিলে আপোনালোকে উচ্ছেদক সহায় সহযোগিতা কৰিব লাগিব উচ্ছেদ মানে কি কথা ক'ব আহিছে উচ্ছেদক সহায় কৰিব লাগিব অবৈধ লোকে লাখ অবৈধ বুলি আপোনালোকে প্ৰমাণ কৰক না আপোনালোকে বিদেশী বুলি প্ৰমাণ কৰক না আগতে ইফালে কৈছে যে ভাৰতীয় নাগৰিক মই আপোনাক প্ৰমাণ 1937 চনত মাটিৰ খাজনাত নাম থকা চৌৰা বাকৰাৰ মানুহখিনি কেনেদৰে বিদেশী হ'ব পাৰে এতিয়া বিদেশী মানুহ ক'ত আছে বিদেশী মানুহ আছে ক'ত আপোনাৰ দৃষ্টিভংগীত বিদেশী মানুহ আছে ক'ত অসমৰ ভূমিত থাকিব লাগিব অসমৰ ভূমিত ক'ত আছে সন্দেহযুক্ত ভূমিত আছে যিসমূহ চৰকাৰী ভূমিত বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিব নালাগিব নেকি নহয় আপোনাৰ মতে যদি লাখ লাখ বাংলাদেশী আছে ক'ত আছে আপোনালোকৰ চৰ অঞ্চলত আছে আপোনালোকৰ অঞ্চলত থাকিব নহয় আপোনালোকৰ কথা নহ'লে মাজুলীৰ সত্ৰতটো নাই এনেকুৱা কথা আপোনালোকে নক'ব আমাৰ চৰকাৰে যি কাম কৰি আছে সন্দেহযুক্ত লোক ক'ত আছে অসমতে লাখ লাখ সন্দেহযুক্ত লোক থকা বুলি আপোনালোকে কৈছে অসমৰ ভূমিত থাকিব লাগিব অসমৰ ভূমিত ক'ত আছে চৰকাৰী ভূমিত আছে বেদখল কৰি আছে মধ্য অসমত বা বৰাকতে হওক যিখিনি মানুহ আছে গোটেইখিনি আপোনালোকে বিতৰণ কৰক চিধা বিতৰণ কৰিব লাগিব চৰকাৰে 12টাৰ পিছত এজন ব্যক্তিও যদি অসমত থাকে সেই মানুহখিনিক বিতৰণ কৰা আপোনালোকৰ দায়িত্ব আপোনালোকৰ চৰকাৰ কেন্দ্ৰত চৰকাৰ ৰাজ্যত চৰকাৰ আপোনালোকে সেই মানুহখিনিক বিতৰণ কৰা বাদ দি সেই মানুহখিনিৰ নামত ভোট বেংকৰ ৰাজনীতি কৰিব আৰু অসমীয়া ৰাইজে সেইবিলাক চাই থাকিব এয়া কেতিয়াও নহ'ব বুজিছেনে নাই এইবিলাক ভেকুভাওনাৰ কথা আপোনালোকে নক'ব ভোট বেংকৰ ৰাজনীতি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে সংখ্যালঘুৰ ভোট বিজেপিক নালাগে তাৰ মানে আপোনালোকে কি বুজিছে
সংখ্যালঘুৰ ভোট বিজেপিক নালাগে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৈছে আপোনালোকে কোৱা নাই যে বিজেপি কোৱা নাই যে সংখ্যালঘুৰ মানে ভোট দিব মুছলমান বাদ দি এটা শব্দ কৈ দিয়কচোন অসমৰ উন্নয়নৰ এটা কথা কৈ দিয়কচোন আপোনালোকে APSCৰ যে কেলেংকাৰী হৈছিলে ৰাকেশ পালৰ নেতৃত্বত তৰুণ গগৈৰ পুত্ৰক যে 3 লাখ টকাৰ সোণৰ চেন দিছিলে সেই ব্যৱস্থাটো নাইকিয়া কৰি নিকা নিযুক্তি দিছে APSCত আৰু APSCত যে 2022 চনৰ পৰা যি নিযুক্তি হৈছে বুকুত হাত থৈ ক'ব পাৰো যে 1 টকা নোলোৱা হৈছে আৰু যদি আপোনালোকৰ ছাত্ৰ মুক্তি কৃষক মুক্তি অখিল গগৈৰ নেতৃত্বত আপোনালোকে কয় সেয়া দুৰ্নীতি হৈছে আপোনালোকক অসমৰ ৰাইজে হাঁহিব এডিআৰে যিসমূহ নিযুক্তি হৈছে 1 লাখতকৈ অধিক লোকৰ সেই লোকে 1 টকা পইচা নিদিয়াকৈ হৈছে আৰু যদি আপোনালোকে সমৰ্থন নকৰে আপোনালোকে হাঁহিব আমাক উন্নয়নৰ কথা নক'ব আজিৰ তাৰিখত নিমখৰ দাম 2 টকাৰ পৰা আপোনাৰ 20 টকা 30 টকা 2 টকাত নিমখ নাছিলে সেইবিলাক কথা নক'ব 2 টকা নিমখৰ কথা নক'ব 400 টকাৰ গেছ চিলিণ্ডাৰ 1200 টকা মুস্তাফিজৰ মুণ্ডলদাৰ নিমখৰ দাম তেনেকুৱা হ'ল আজি মূল্যবৃদ্ধি ক'ত হোৱা নাই পিয়াজৰ দাম 100 টকাৰ হাজিৰা এতিয়া 500 টকা হ'ল সেইটো কথাও কওক সেইটো কথা কিয় নকয় আপোনালোকে যে কেৱল মাত্ৰ সংখ্যালঘুৰ ৰাজনীতি আমি নকৰো সংখ্যালঘুক ৰক্ষণাবেক্ষণ আপোনালোকে দি আছে আৰু আপোনালোকৰ মিটিং হয় হয় মই টুটুমনি কলিতা চলাই আছোঁ যিহেতু আপোনালোকে প্ৰতিবাদ কৰিছে আপোনালোকে কথাখিনি আপোনালোকে স্পষ্টকৈ কৰিছে কিন্তু এইখিনিতে কালি দিনটোত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই এটা কথাই খুব প্ৰতিক্ৰিয়া লাভ কৰিছে তেওঁ যিধৰণে ক'লে যে আছুক বিশ্বাসত ল'ব নোৱাৰি তেওঁ ক'লে লুৰিণজ্যোতি গগৈ আছুৰ পৰা ওলাইছে তেওঁ বিশ্বাসত ল'ব পাৰি এই ধৰণৰ কথাখিনি কৈছে গতিকে এনে এজন বিশিষ্ট বুদ্ধিজীৱী যিজন ব্যক্তি সকলোৱে জ্ঞানৰ ভাণ্ডাৰ বুলি কয় তেনেধৰণৰ ব্যক্তিজনগৰাকী যিখিনি মন্তব্য এই কথাখিনি আছুৰ ক্ষেত্ৰত মানুহৰ দৃষ্টিভংগী কিছু সলনি কৰিব আপুনি কি কয় তেওঁ তেনেকৈ নক'লেহে আচৰিত পালোঁ হয় কাৰণ সেই যিগৰাকী ব্যক্তিৰ কথা কৈছে ব্যক্তিগৰাকীয়ে অসম আন্দোলন বিৰোধিতা কৰিছিল আৰু তেওঁ কোনোদিনেই এই কথাবোৰ তেওঁ সমাধান হোৱাটো তেওঁ নিবিচাৰে যেনে অনুভৱ হয় আৰু সেইকাৰণেই তেওঁৰ কথাবোৰ তেনেকুৱা হ'ব পাৰে তাত আমাৰ আপত্তি নাই কিন্তু আমি সদায় অহিংস আৰু গণতান্ত্ৰিক পন্থাক বিশ্বাস কৰোঁ গতিকে আমি সদায় গণতান্ত্ৰিকভাৱে আমাৰ কাম কাজ কৰি নিছোঁ আগবঢ়াই নিছোঁ আমাৰ প্ৰতিবাদ সদায় গণতান্ত্ৰিক প্ৰতিবাদ হয় কাৰণ অসম আন্দোলনত 860গৰাকীৰ প্ৰাণ গৈছিলে তাৰ পাছত অসম চুক্তি সম্পাদন হৈছে গতিকে 860টা যে কেৱল এনেকুৱা নহয় 860টা জীৱন 860টা জীৱনৰ লগত কিমান মানুহ জড়িত কিমান মানুহ নিৰ্যাতিত হ'ল কিমান মানুহৰ ক্ষতিগ্ৰস্ত হ'ল সেই কথাটো আমি বুজি পাওঁ আৰু সেই পৰিপক্কতা আছে গতিকে সেইকাৰণে আমি নাগৰিকত্ব সংশোধনী আইনৰ সময়তো আমি আমাৰ যিটো শৃংখলাবদ্ধতা আৰু আমি আমাৰ যিটো পৰিপক্কতা দেখুৱাই আমি কিদৰে আন্দোলনটো গণতান্ত্ৰিকভাৱে ৰাখিব পাৰি কিদৰে অহিংসভাৱে ৰাখিব পাৰি তাৰ চেষ্টা চলাইছিলোঁ এটা কথা জানে যেতিয়া এটা আন্দোলন গণ আন্দোলন এটা যেতিয়া হিংসাত্মক কৰা হয় তাক দমন কৰিবৰ কাৰণে চৰকাৰৰ কাৰণে যিমান উজু সেই আন্দোলনটো অহিংস পন্থাৰে উজু গণ সেই আন্দোলনটো তাক দমন কৰাটো কিন্তু সহজ নহয় আৰু আমি সেইকাৰণে সেই ছাত্ৰ সন্থাই আজিও সেই ধাৰা অব্যাহত ৰাখি আমি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আমাৰ এতিয়াও আৱাজ আমাৰ যি ৰাজপথৰ সংগ্ৰাম আমাৰ যি ন্যায়ালয়ৰ সংগ্ৰাম অব্যাহত আছে আৰু সদ্যহতে যিটো ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেমশ্যন অৰ্ডাৰ 25 ইউ যে সংবিধান বিৰোধী এই কথাটোও যে আমাক ক্ষতি কৰিব অসম চুক্তি নস্যাৎ কৰিব নাগৰিকত্বৰ যিটো দফা এই দফাসমূহক যে ক্ষতি কৰিব সেইকাৰণে আমি এই প্ৰয়োজনাপেক্ষে এই অৰ্ডাৰৰ এগেইনষ্টটো আমি সুপ্ৰিম কোৰ্ট যাম ইতিমধ্যে আমি অধিবক্তাৰ লগত কথা বতৰা পাতি আছোঁ তাৰ সমান্তৰালভাৱে কিন্তু ৰাজপথৰ আন্দোলন কিন্তু সমান্তৰালভাৱে আগবাঢ়ি থাকিব কোনোবাই আমাক কিবা সমৰ্থন কৰাৰ কথা কয় কোনোবাই নকয় এইটো নাজানো কিন্তু আমি আমাৰ স্থিতিত অটল আৰু আমি জানো যে অসমবাসী ৰাইজে আমাক অভিভাৱক দিছে আৰু দিব মই শেষলৈ আহিছোঁ মুন তালুকদাৰ শেষত 1 মিনিট আপুনি 1 মিনিট কথাখিনি ক'ব পাৰিব যিহেতু NRCক লৈ পুনৰ কথাখিনি ওলাইছে বা কাক লৈ ওলাইছে বা চৰকাৰ বিশেষ যি শেহতীয়াকৈ অনুপ্ৰৱেশকাৰী বিদেশী ৰেহাই দিয়া যি নিৰ্দেশ তাক লৈ প্ৰশ্ন এই মুহূৰ্তত হৈছে গতিকে মুন তালুকদাৰ বা বিজেপিৰ যি শেহতীয়া বিজেপিৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছে মুন তালুকদাৰ শেষত সেই 1 মিনিটত সেই কথাখিনি কি ধৰণৰ ক'ব মানুহক কি উত্তৰ দিব মানুহে যিটো আপোনাৰ মুখলৈ চাই আছে মানুহে আশা কৰিছে যে ৰাইজৰ প্ৰতিবাদ হৈছে গতিকে মানুহে আশা কৰিছে যে বিজেপিয়ে যিখিনি কাম কৰিছে এইখিনি হয়তো কোনো ক্ষেত্ৰত কৰিব নালাগে নেকি বা বিদেশী হিন্দু বাংলাদেশী বা যিসকল বাহিৰৰ লোকে তেওঁলোকক গ্ৰহণ কৰিব নালাগে নেকি এই প্ৰসংগত বিজেপিৰ মুখলৈ সকলোৱে চাই আছে কিন্তু বিজেপিয়ে হয়তো তেওঁলোকৰ স্থিতিত অটল তেওঁলোকে কাণ লে পৰৱৰ্তী এই ধৰণৰ নিৰ্দেশনা আনিছে গতিকে তেওঁলোকে হিন্দু বাংলাদেশী বা একাংশ লোকক গ্ৰহণ কৰিবলৈ সাজু হৈ আছে মুন তালুকদাৰ স্থিতি কি হ'ব এই প্ৰসংগত চাওক আপুনি অলপ আগতে এটা কথা ক'লে হীৰেণ গোহাঁইৰ প্ৰসংগ অসমৰ মানুহক ইতিমধ্যে কৈছে যে অসম আন্দোলনৰ সময়তো বিৰোধিতা কৰিছিলে তেতিয়া কংগ্ৰেছৰ পক্ষত হীৰেণ গোহাঁইৰ নেতৃত্ব বা হীৰেণ গোহাঁইৰ কথা বৰ্তমান সময়ত প্ৰাসংগিক নহয় কাৰণ যেতিয়া কা আন্দোলন হৈছিল 2021ত তেতিয়া উদ্দেশ্য আছে যে বিজেপি চৰকাৰ আহিব নালাগে একাংশ লোকক উচতাই 12 লাখ বাংলাদেশী আহিব ট্ৰাকে এনেধৰণৰ কথা কৈ হীৰেণ গোহাঁই নিজৰ ঘৰত থাকি AC ৰুমত থাকি অসমৰ মানুহক উত্তেজিত কৰিছিলে কেৱল হীৰেণ গোহাঁই বুলিয়ে নহয় বহু লোক আছিলে যিসকলে সপোন দেখিছিলে যে তেওঁলোক বিধায়ক হ'ব তেওঁলোক মন্ত্ৰী হ'ব আৰু তেওঁলোকৰ চৰকাৰ আহিব আৰু 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে এই কা আন্দোলনটোৱে বিজেপিক বিধ্বস্ত কৰিব চেষ্টা কৰিছিলে কিন্তু অসমৰ জনসাধাৰণে বিজেপিৰ পক্ষত ভোটদান কৰিলে 2024 চনৰ নিৰ্বাচনত লোকসভাত একেই পৰিস্থিতি ৰাইজে বিজেপিৰ পক্ষত ভোটদান কৰিলে 2026 চনৰ যি বিধানসভাৰ নিৰ্বাচন আছে এই নিৰ্বাচনতো অসমৰ জনসাধাৰণে বিজেপিৰ পক্ষত ভোট দিব কাৰণ বিভিন্ন সময়ত কয় যে বিজেপিয়ে সংখ্যালঘু বা সাম্প্ৰদায়িক ৰাজনীতি কৰে আজিৰ তাৰিখত বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰা নাই আপুনি চাব যিসকল হাই সেকেন্ডাৰীত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক ধৰ্ম চাই স্কুটি বিতৰণ কৰা নাই এতিয়া সেই কথাটো ক'লে ক'ব যে সেয়া যোগ্যতা
আজি চাব এডিআৰিত চাকৰি পোৱা হিন্দু মুছলিম বুলি নিযুক্তিকৰণ কৰা নাই মুছলিমজনে প্ৰাধান্য পাইছে হিন্দুজনেও প্ৰাধান্য পাইছে কিমান লাখ লাখ যুৱক যুৱতীক চাকৰি দিছে আজি চাব আজি বিদ্যালয় মহাবিদ্যালয়সমূহত শিক্ষা সম্পূৰ্ণৰূপে বিনামূলীয়া আজি চৰকাৰী বিদ্যালয় মহাবিদ্যালয়সমূহত যাওক কোনো ধৰণৰ মাচুল ল'ব নোৱাৰে সম্পূৰ্ণ বিনামূলীয়া কৰিছে অসমত এনেকুৱা এটা পৰিৱেশ আনিছে আজি অসমৰ ওপৰত ব্ৰহ্মপুত্ৰৰ দলং এখন আছিলে দ্বিতীয়খন দলং কেতিয়া হ'ব বুলি মানুহে চিন্তা কৰিছিলে এতিয়া চাব এইটো বছৰৰ শেষৰ ফালে উত্তৰ গুৱাহাটী দলং মুকলি হ'ব উন্নয়ন যথেষ্ট হৈছে আৰু উন্নয়ন বাকী আছে 2026ৰ নিৰ্বাচন জনসাধাৰণ স্পষ্ট যে পুনৰবাৰ বিজেপি চৰকাৰ আহিব কাৰণ চাব সন্মুখত বিটিআৰৰ নিৰ্বাচন আছে এই বিটিআৰৰ নিৰ্বাচনত UPPL BPF সমান্তৰালভাৱে বিজেপি সমানে কাম কৰিছে আৰু চাব বিজেপিৰ নেতৃত্বত এইবাৰ বিটিআৰত চৰকাৰ গঠন হ'ব আৰু ইয়ে 26ৰ নিৰ্বাচন এটা কথা স্পষ্ট কৰিব যে অসমৰ জনসাধাৰণ অসমৰ খিলঞ্জীয়া জনসাধাৰণ বিজেপিৰ পক্ষত আছে আৰু পুনৰ চিনাকি মানুহক মাটি দিয়া হ'ব অচিনাকি মানুহৰ পৰা মাটি কাঢ়ি লোৱা হ'ব কি ক'ব শেষত কি ক'ব হয় বিজেপিয়ে আপোনাৰ হীৰেণ গোহাঁই ডাঙৰীয়াৰ নিচিনা এজন বুদ্ধিজীৱী তেখেতসকলৰ কথাৰ মানে তেখেতসকলে কৈছে যে হীৰেণ গোহাঁই ডাঙৰীয়াৰ কথাৰ কোনো গুৰুত্ব নাই বা তেখেতসকলৰ গ্ৰহণযোগ্যতা নাই তেখেতসকলে ক'বই অসমৰ জনতাই হীৰেণ গোহাঁই ডাঙৰীয়াক কেনেদৰে শ্ৰদ্ধা কৰে তেখেতৰ বুদ্ধিমত্তাক কেনেদৰে শ্ৰদ্ধা কৰে এই কথা তেখেতসকলে পাহৰিছে বাৰু বাদ দিলোঁ এতিয়া আহিছোঁ উন্নয়নৰ কথা তেখেতে কৈছে উন্নয়নৰ কথাটো মই ক'ব বিচাৰিছোঁ যে এই ৰিচেণ্টলি আপোনাৰ যোৱা এসপ্তাহ আগতে নীতি আয়োগৰ যিটো আপোনাৰ প্ৰতিবেদন সেই নীতি আয়োগৰ প্ৰতিবেদন মৰ্মে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত 28খন ৰাজ্যৰ ভিতৰত অসম 25 নম্বৰ ৰাজ্য পৰিণত হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত 26 নম্বৰ স্থানত মানে ভৰি দিছে ভাবক যি চৰকাৰে যি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যে যেতিয়া 2021 চনত গাদীত বহিছিলে তেতিয়া কৈছিলে যে অসমখনক শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত মানে শিক্ষাৰ ক্ষেত্ৰত মানে ওপৰৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যত তেখেতসকলে পৰিণত কৰিব কিন্তু আজিৰ দিনত তেখেতসকলে বিফল তেখেতসকলে তলৰ পৰা 28খন ৰাজ্যৰ ভিতৰত 25 নম্বৰ আৰু 26 নম্বৰ চিৰিয়েলত তেখেতসকলে অসমখনক লৈ গৈ আছে এনেধৰণৰ উন্নয়ন বিজেপি চৰকাৰে অসমখনক কৰিছে আপোনালোকে জানে যে এই চৰকাৰখন ফলাস্বৰূপ চৰকাৰখনে কেৱল আৰু কেৱল মানে টিভি টকশ্বত তেখেতসকলৰ মানে সাংবাদিকৰ আগত ডাক ঢোল বজাই অসমখনক বিপদে পৰিচালিত কৰি হিন্দু আৰু মুছলমানৰ নামত ৰাজনীতি কৰি অসমখনক বিপদে পৰিচালিত কৰাৰ চেষ্টা চলাই আছে অনাগত দিনত অহা 2026 চনত অসমৰ ৰাইজে বুজাই দিব যে আচলতে অসমত এই সাম্প্ৰদায়িক শক্তি ভেনিছ কৰাৰ মানে আসল মানে আপোনাৰ পৰিচয়টো দিব 2026 চনৰ আপোনাৰ নিৰ্বাচন বিধানসভা নিৰ্বাচন মই টুটুমনি কলিতা আছিলে শেষত কি ক'ব যেহেতু আছুৰ মুখলৈ সদায় ৰাইজে চাই থাকে আছু বুলি ক'লে মানুহৰ এটা আৱেগ পূৰ্বৰ পৰা আছে আছু বুলি ক'লে মানুহে ভাবে যে আছুৱে কিবা এটা নেতৃত্ব ল'লে তেনেকৈ কামখিনি কৰিব বুলি ভাবে আপুনি শেষত কি ক'ব যেহেতু গোটেই কথাটো ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025ক লৈ আছিল গতিকে তাৰ আমি স্পষ্টকৈ বিৰোধিতা কৰিছোঁ আৰু ইয়াৰ আউটাৰ পৰা অসমক ৰেহাই দিয়া কাৰ আউটাৰ পৰা অসমক ৰেহাই দিয়াৰ কাৰণে আমি বাৰে বাৰে দাবী উত্থাপন কৰি আহিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অসমৰ স্বাৰ্থত খিলঞ্জীয়া মানুহৰ স্বাৰ্থত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি যাতে দিল্লীৰ আজ্ঞাবাহী ভিত্তিৰ দৰে কাম নকৰি অসমৰ মানুহৰ কাম কৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ হয় আজিলৈ এয়াই আছিলে